ডিয়ার স্টুডেন্ট, তো তোমালোকৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। কাৰণ ইতিমধ্যে তোমালোকৰ গৰমৰ বন্ধটা শেষ হৈছে। এতিয়া তোমালোকৰ হ'ব হাফ ইয়াৰলি এক্সাম। তো হাফ ইয়াৰলি এক্সামৰ ৰুটিনটো আহি পৰিছে। তো এইটো হ'ল হাফ ইয়াৰলি এক্সামৰ ৰুটিন। তো ইয়াত চোৱা 2026-27 বেচ মানে এইবাৰৰ। তো এইবাৰ মানে ইয়াত দিয়া আছে ক্লাছ 9 আৰু 10 ৰুটিন, এক্সাম ৰুটিন। তো পৰীক্ষাটো কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াত তোমালোকে চোৱা 19 তাৰিখৰ পৰা 19 তাৰিখ 9 মাহ মানে ইয়াৰ পৰা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ পৰা আৰম্ভ হ'ব ক্লাছ 9 আৰু 10 পৰীক্ষা। এইটো হ'ল তোমালোকে ইয়াত চোৱা, ইয়াত দিয়া আছে বৰপেটা আৰু বজালী। বৰপেটা জিলা আৰু বজালী জিলা, এই দুটা জিলাৰ ৰুটিন এইটো। তো ইয়াৰ আগত আমি যোৱাকালি এটা আপলোড দিছোঁ, সেইটো হ'ল নগাঁও ডিষ্ট্ৰিক্টৰ। তো ইয়াৰ পিছত আকৌ বেলেগ ডিষ্ট্ৰিক্টৰ আহিলে মই আপলোড দিম। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো ইয়াত চোৱা 19 তাৰিখত ইয়াত ক্লাছবিলাক দিয়া আছে 10, এইফালে আছে ক্লাছ 9 আৰু ক্লাছ 10 পৰীক্ষাটো হ'ব মৰ্ণিঙত 9টা বজাৰ পৰা 12টা বজালৈ, আৰু ক্লাছ 9 পৰীক্ষাটো হ'ব আবেলিত 1টা বজাৰ পৰা 4 বজালৈ। তো ইয়াত চোৱা 19 তাৰিখত আছে ক্লাছ 10 ইংলিছ, ক্লাছ 9 ইংলিছ চেম পৰীক্ষা। 23 তাৰিখত আছে ক্লাছ 10 মেথামেটিক্স, ক্লাছ 9 মেথামেটিক্স। 24 তাৰিখত আছে ক্লাছ 10 ইলেক্টিভ ছাবজেক্ট। তোমালোকে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা সেইটোৰ এক্সাম হ'ব। তো বেলেগ ষ্টুডেণ্টে বেলেগ লৈছে। তো ক্লাছ 9 আছে ইলেক্টিভ ছাবজেক্ট চেম তাৰিখ। আৰু 25 তাৰিখত আছে ক্লাছ 10 MIL আৰু ক্লাছ 9 MIL। 26 তাৰিখত আছে ক্লাছ 10 ছ'চিয়েল চাইন্স আৰু ক্লাছ 9 জেনেৰেল চাইন্স। 29 তাৰিখত আছে ক্লাছ 10 জেনেৰেল চাইন্স আৰু ক্লাছ 9 আছে ছ'চিয়েল চাইন্স। আৰু 30 তাৰিখত আছে তোমালোকৰ প্ৰেক্টিকেল হ'ব। প্ৰেক্টিকেল যেটো আছে সেইটো ল'ব, ঠিক আছে। তো এইটো হ'ল আজিৰ সৰু এটা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ কাৰণে যোৱাকালিও মই এটা ভিডিঅ' আপলোড দিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ। তো এই ভিডিঅ'টো যিসকলে চাই আছা, যদি তোমাৰ বন্ধু বান্ধৱী থাকে সিহঁতৰ লগত শ্বেয়াৰ কৰিবা। আমি ইয়াৰ পিছত আকৌ যদি বেলেগ কোনো ডিষ্ট্ৰিক্টৰ ৰুটিন আহে মই সেইটো তোমালোকৰ কাৰণে লৈ আহিম। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।